ওম শান্তি ২৪ আগষ্ট ২০২৫ অব্যক্ত মুৰলীৰ আধাৰত মই বোধৰ নিজ ডালক জ্বলাই বাবাৰ সমান হোৱাৰ যোগাভ্যাস কৰিম। ওম শান্তি। মই অক্ষয় অবিনাশী সম্পদৰ মালিক বাপ দাদাৰ সম্পন্ন সন্তান হওঁ। মোৰ সকলো জমাৰ খতিয়ান ভৰপূৰ, সদায় নিমিত্ত ভাৱ, নিৰ্মাণ ভাৱ, নিস্বাৰ্থ ভাৱেৰে থাকোঁ। এয়াই মোৰ সৰ্ব সম্পদ জমা কৰাৰ চাবি হয়। উচ্চ পুৰুষাৰ্থৰ দ্বাৰা মোৰ শ্ৰেষ্ঠ প্ৰাৰব্ধৰ জমাৰ খতিয়ান ভৰপূৰ আছে। মই সন্তুষ্ট থাকোঁ আৰু সকলোকে সন্তুষ্ট কৰোঁ। সেইবাবে মোৰ সন্তুষ্টতাৰ খতিয়ান ভৰপূৰ হয়। মন, বচন, কৰ্ম, সম্বন্ধ সম্পৰ্কৰ দ্বাৰা বেহদৰ নিস্বাৰ্থ সেৱা কৰোঁ। সেইবাবে মোৰ পুণ্যৰ খতিয়ান ভৰপূৰ হয়। মই সদায় সকলোৰে প্ৰতি, নিজৰ প্ৰতিও সদায় শুভ ভাৱনা, শুভকামনা ৰাখোঁ। সদায় নিজকে আনন্দময় সৌভাগ্যশালী স্থিতিত অনুভৱ কৰোঁ। তিনিটা বিন্দি লগোৱাই মোৰ সৰ্ব সম্পদ জমা কৰাৰ চাবিৰ নম্বৰ হয়। আত্মা বিন্দু, বাবা বিন্দু, ড্ৰামাৰ ফুলষ্টপ ৰূপী বিন্দু। মোৰ দৃঢ়তাৰ দ্বাৰা সৰ্ব সম্পদ বৃদ্ধি পাই গৈ আছে। মোৰ দৃঢ়তাৰ কাৰণে মই নিশ্চয় বুদ্ধি, নিশ্চিন্ত আৰু নিশ্চিত স্থিতিৰ অনুভৱ কৰোঁ। মই মনমনা ভৱৰ মন্ত্ৰৰ যন্ত্ৰ তৈয়াৰ কৰি সৰ্ব সম্পদৰ খতিয়ান জমা কৰোঁ। বাবাৰ সমীপত থাকোঁ। যি পাৰ হৈ গ'ল সেয়া পাছ হৈ গ'ল বুলি বুজি আগবাঢ়ি গৈ থাকোঁ। সন্মান সহকাৰে উত্তীৰ্ণ হওঁ। মই ৰাজ্য অধিকাৰী হোৱাৰ বাবে সম্পূৰ্ণভাৱে উত্তীৰ্ণ হোৱাৰ নম্বৰ লওঁ। মই নিশ্চয় বুদ্ধি বিজয়ী আত্মা হওঁ। মই সময়ৰ আহ্বান, ভক্তসকলৰ আহ্বান আৰু নিজৰ মনৰ আৱাজো শুনি গৈ থাকোঁ। মই বাবাৰ সমান সম্পন্ন হওঁতা কল্পৰ আগৰো বিজয়ী হওঁতা বিজয়ী আত্মা হওঁ। মই এতিয়া সদ্য প্ৰস্তুত হৈ ভূমিকা পালন কৰোঁ। যেতিয়াই মই শব্দ কওঁ, আত্মাৰ ভাৱক জাগ্ৰত কৰোঁ। দেহভানৰ মই বোধৰ নেগুৰডালক জ্বলাই দিওঁ। অভিমান, অপমান, নিৰাশাক শেষ কৰোঁ। মই নেগুৰডালক জ্বলাই সমাপ্তিৰ সমীপক আনো। নেগুৰডালক জ্বলাবৰ বাবে জ্বালামুখী তপস্যাৰ অগ্নি প্ৰজ্বলিত কৰোঁ। মই বাবাৰ সমান হ'বই লাগিব। সময়ৰ সমাপ্তি সমীপত
আনিবই লাগিব আৰু সমীপলৈ যাবই লাগিব। সৰ্বাত্মা সকলোৰ ওপৰত প্ৰকৃতিৰ দয়া উপজিছে। সকলোৰে আবাহন শুনা গৈছে। মনৰ আৰু বাণীৰ সেৱাৰ ইয়াৰ বাবে তীব্ৰ হৈ গৈ আছে। চলোতে ফুৰোতে নিজৰ চেহেৰা আৰু চলনৰ দ্বাৰা বাবাৰ পৰিচয় দিওঁ। বাবাক প্ৰত্যক্ষ কৰোঁ। ওম শান্তি।